ছাত্ৰ সন্থাৰ আজি যি এই প্ৰতিবাদ হৈছে, এই প্ৰতিবাদ আমাৰ দীৰ্ঘদিনীয়া প্ৰতিবাদ। যিহেতু 6 জনগোষ্ঠীৰ জনজাতিকৰণক বিষয়টো লৈ আজি কেন্দ্ৰীয় চৰকাৰে যি স্থিতি তেখেতলোকে প্ৰকাশ কৰিছে, সেই স্থিতিত আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ লগতে 6 জনগোষ্ঠীৰ ৰাইজ আজি একতা হৈছে, সকলোৱে জাগি উঠিছে। যিহেতু তেখেতলোকে কংগ্ৰেছ চৰকাৰে আহি আজি তেখেতলোকে যি আমাক প্ৰতাৰণা কৰিলে, সেই একে গতি আজি বিজেপি চৰকাৰে কৰিব বিচাৰিছে। এইবাৰ কিন্তু সেই যাতে তেনেকুৱা এটা তেখেতলোকে নকৰে, আমাৰ পুনৰ তেখেতলোকক সকীয়নি দিছোঁ যে আজি তাৰিখত 6 জনগোষ্ঠীৰ ৰাইজ এক হৈছে, সকলোৱে জাগি উঠিছে। জনজাতিকৰণ আমাৰ প্ৰাপ্য অধিকাৰ, আমাক লাগিবই, নহ'লে আমি ক্ষান্ত নাথাকোঁ। আমি সকলো এক হৈ পুনৰ এক উত্তাল প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হ'ম। হয়, আজি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু আমাৰ যিজন মুখ্যমন্ত্ৰী সকলোৱে মামা বুলি কয়, তেখেতৰ আমি আজি আচলতে প্ৰতিমূৰ্তি দাহ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ বিগত সময় ধৰি আপোনালোকে সংবাদ মাধ্যমে জানেই যে আমাৰ টাই আহোমকে ধৰি আন 6 জনগোষ্ঠীৰ যি ন্যায্য দাবী, জনজাতিকৰণৰ দাবীটো আমি বহু বছৰ পুৰণা দাবী, আৰু এই দাবীটোক লৈ তেখেতসকলে আমাৰ লগত ৰাজনীতি প্ৰতিবাৰেই কৰি আহিছে। আৰু আমি ভাবিছিলোঁ যে কংগ্ৰেছ চৰকাৰে আমাক কৰা মিথ্যাচাৰৰ পিছত এইবাৰ বিজেপি চৰকাৰে চাগে আমাক জনজাতিকৰণ দিব, তেখেতসকলক কথাত আমি ভুল গৈছিলোঁ। কিন্তু বৰ্তমান আমাৰ সেই আচলতে মুখ ভগ্ন হৈছে। আমাৰ জনগোষ্ঠীয় ৰাইজে আচলতে বুজি পাইছে যে বিজেপি চৰকাৰে কেৱল মাত্ৰ মিথ্যাচাৰ আচলতে টাই আহোমকে ধৰি আন 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি আচলতে তেখেতসকলে যি আচলতে কথা দিছিল, সেই কথা তেওঁলোকে আচলতে পাহৰি গৈছে। বৰ্তমান সময়ত তেখেতসকলে আমাৰ জনজাতিকৰণৰ যি মৰ্যাদা, সেই মৰ্যাদা দিবলৈ তেখেতসকলে এতিয়া এই সময়ত কোনো ধৰণৰ তেখেতে সদিচ্ছা নাই। গতিকে আমি বৰ্তমান আমাৰ জনগোষ্ঠীয় ৰাইজ ক্ষোভিত হৈছে। আৰু অনাগত দিনত 2026ত যিটো আমাৰ আচলতে গণতন্ত্ৰৰ যি ফেষ্টিভেল আহি আছে, সেই ফেষ্টিভেলত বিজেপি চৰকাৰক ওফৰাবলৈ আমি এতিয়াৰ পৰা পণ লৈছোঁ। ডিব্ৰুগড় টাই আহোম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি আমাৰ যি 6 জনগোষ্ঠীয় ঐক্য মঞ্চ আছে, আমি পণ লৈছোঁ। আৰু অনাগত 26ৰ আগে আমি প্ৰতিখন আহোম গাঁৱলৈ, প্ৰতিখন জনজাতীয় গাঁৱলৈ যাম আৰু বিজেপি চৰকাৰক কিয় এই গাদীৰ পৰা উফৰাব লাগে, এই কথাটো প্ৰতিজন আমাৰ জনজাতীয় ৰাইজক বুজাবলৈ চেষ্টা কৰিম। এই প্ৰতিবাদ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে যি মিথ্যাচাৰ আশ্ৰয় ল'লে, এই প্ৰতিবাদ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ যি কৌশলী বক্তব্য, এই কৌশলী বক্তব্যৰ প্ৰতি, তেওঁৰ জনগোষ্ঠীটোৰ প্ৰতি, আমাৰ অসমৰ 6টা জনগোষ্ঠীৰ প্ৰতি থকা তেওঁৰ প্ৰীতি স্পষ্ট নকৰিলে, আৰু জনজাতিকৰণৰ বিষয় লৈ তেওঁৰ যি স্থিতি স্পষ্ট নকৰিলে, তাৰ বিৰুদ্ধে এই প্ৰতিবাদ। গতিকে আমি আহ্বান জনাইছোঁ, কেন্দ্ৰীয় চৰকাৰক আমি সকীয়নি প্ৰদান কৰিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছোঁ, তেওঁ অসমৰ জনজাতিকৰণৰ বিষয়টোক লৈ তেওঁৰ স্থিতি স্পষ্ট কৰিব লাগে, আৰু অসমৰ জনজাতিসকলৰ যি প্ৰীতি, সেই প্ৰীতি তেওঁ স্পষ্ট কৰি 26ৰ আগত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ যি কুচকাৱাজ, এই কুচকাৱাজ চলাই তেওঁ অসমৰ প্ৰতি, অসমৰ ভূমিপুত্ৰসকলৰ প্ৰতি থকা যি প্ৰীতি, এই প্ৰীতি স্পষ্ট কৰিবৰ কাৰণে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। অন্যথা অসমৰ এই 6 জনগোষ্ঠী ৰাইজে তেওঁলোকক যিকোনো পৰিৱেশ আৰু পৰিস্থিতিৰ সন্মুখীন হ'বলৈ তেওঁলোক কিন্তু সাজু থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।